নমস্কাৰ অসমবাসী ৰাইজ, লগতে সুপ্ৰভাত। আমি আহিছোঁ এতিয়া ৱাৰ মেমৰিয়েলত। আমি ৱাৰ মেমৰিয়েলৰ কাষতে থকা হোমষ্টেটোত ৰাতি আছিলোঁ আৰু এতিয়া ৱাৰ মেমৰিয়েল আহিছোঁ। এইটো হৈছে ৱাৰ মেমৰিয়েল। আমি গৈ আছোঁ তালৈ আৰু ব'লক চাওঁগৈ আমি কাৰ্গিল ৱাৰ মেমৰিয়েল। ৰাইজ গেটেৰে সোমাই আহিছোঁ এতিয়া এণ্ট্ৰি হৈ, আৰু এজন আমাৰ দেশৰ জোৱানে আমাক কাৰ্গিল ৱাৰ মেমৰিয়েলৰ যিখিনি গাইডলাইনখিনি বুজাই দিছে, আৰু এতিয়া আমি গাইডলাইন ফ'ল' কৰি আগলৈ গৈ আছোঁ। ৰাইজ বস্তু এটা দেখাওঁ চাওক, মই জুম কৰি দি আছোঁ। এই পাহাৰখন দেখিছেনে, ওখ পাহাৰখন যে, এইখনে হৈছে টললিং পাহাৰ। এওঁ হৈছে কেপ্টেইন বিক্ৰম বাট্ৰা, কাৰ্গিল ৱাৰ মষ্ট ফেমাছ ৱাৰ হিৰোজ। এতিয়া মেইন কথাটো হ'ল যে 3 মে 1999 চনত ভাৰত আৰু পাকিস্তানৰ মাজত এই কাৰ্গিল যুদ্ধখন কিয় হৈছিল। 1999 চনত কিছুমান পাকিস্তানী সেনাই LOC পাৰ কৰি ভাৰতত গোপনে প্ৰৱেশ কৰিছিল, আৰু যেতিয়াই ভাৰতীয় সেনাই এই কথাটো গম পাইছিল তেতিয়া তেওঁলোকে পাকিস্তানী সেনাক LOC সিপাৰে নিয়াৰ চেষ্টা কৰিছিল। আৰু তেতিয়ালৈকে পাকিস্তানী সেনাই যি টললিং পাহাৰ মই আপোনালোকক প্ৰথমতে দেখাইছোঁ, এই পাহাৰখন কেপচাৰ কৰি লৈছিল, আৰু এই টললিং পাহাৰখন ৰিকেপচাৰ কৰাটোৱে ইণ্ডিয়ান আৰ্মিৰ মূল উদ্দেশ্য আছিল। কিন্তু এই টললিং পাহাৰখন ৰিকেপচাৰ কৰাটো ইণ্ডিয়ান আৰ্মিৰ বাবে ইমান সহজ কথা নাছিল, কাৰণ ইয়াৰ উচ্চতা আছিল 16,000 ফুট আৰু টেম্পাৰেচাৰ -5 পৰা -11, আৰু অলৰেডি পাকিস্তানী সেনা টললিং পাহাৰৰ টপত বহিয়েই আছে। 3 মে 1999 চনত আৰম্ভ হোৱা এই যুদ্ধখন 84 দিন চলিছিল, আৰু অৱশেষত 26 জুলাই 1999 চনত ভাৰত জয়ী হৈছিল। আৰু এই যুদ্ধত আমাৰ দেশে 527 জন বীৰ সেনা হেৰুৱাইছিল, আৰু যি 527 জন বীৰ সেনা আমাৰ দেশে হেৰুৱাইছিল, এয়া হৈছে তেওঁলোকৰ শ্বহীদ বেদী। আৰু ৱাৰ মেমৰিয়েলৰ ভিতৰত এই ঠাইখিনিৰ নাম ৰখা হৈছে বীৰভূমি। কাৰ্গিল যুদ্ধখন এখন বহুত ডাঙৰ যুদ্ধ। যিহেতু মই কাৰ্গিল ৱাৰ মেমৰিয়েল চাবৰ কাৰণে আহিলোঁ, সেইকাৰণে আপোনালোকক অলপ থুলমূলকৈ ক'লোঁ। আপোনালোকে যদি পাৰে আহিব, খুব ধুনীয়াকৈ বনাই ৰাখিছে কাৰ্গিল ৱাৰ মেমৰিয়েল। আৰু এই ৱাৰ মেমৰিয়েলৰ ভিতৰতে এটা মিউজিয়াম আছে, কিন্তু তাত ফটো আৰু ভিডিঅ' এলাও নাই। আপোনালোকে যদি আহে, এই যুদ্ধখন আৰম্ভণিৰ পৰা শেষলৈ কেনেকৈ হৈছিল, ক'ত হৈছিল, কি কি কাৰণত হৈছিল, গোটেইখিনি বুজি পাব, কিন্তু তাত ভিডিঅ' এলাও নকৰে। সেইকাৰণে মই সেইখিনি দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এই অস্ত্ৰসমূহ দেখিছেনে, এইবোৰ অৰিজিনেল হয়, আৰু এই অস্ত্ৰসমূহেই কাৰ্গিল যুদ্ধত ব্যৱহাৰ কৰা হৈছিল। আৰু এতিয়া মই গৈ আছোঁ ৱাৰ মেমৰিয়েলৰ পৰা বাহিৰলৈ। ইমান সুন্দৰ, এই বগা বগা যে পাথৰবোৰ আছে, এইবোৰত ভৰি দিয়া মানা আছে, আৰু এই ঘাঁহবোৰত যোৱা মানা আছে। আপোনালোকে আহিব কাৰ্গিল ৱাৰ মেমৰিয়েল চাব। ইমান ডাঙৰ এখন যুদ্ধৰ স্মৃতিত এই ৱাৰ মেমৰিয়েলটো বনাই ৰাখিছে। তো মই মেইন গেটলৈ গৈ আছোঁ, এতিয়া যামগৈ ইয়াৰ পৰা ওলাই, আৰু আমি যাম জাঞ্চকাৰ। আপোনালোকে যদি ইফালৰ পৰা আহে, শ্ৰীনগৰৰ ফালৰ পৰা আহিলে লেফ্ট ছাইডে পৰিব কাৰ্গিল ৱাৰ মেমৰিয়েল, আৰু যদি লে ফালৰ পৰা আহে বা কাৰ্গিল টাউনৰ ফালৰ পৰা আহে তো ৰাইট ছাইডে পৰিব কাৰ্গিল ৱাৰ মেমৰিয়েল। আৰু গেটৰ বাহিৰত কি সুন্দৰকৈ বনোৱা আছে। বৰ্তমান আমি কাৰ্গিল টাউন পাৰ হৈ আহি আছোঁ। জাঞ্চকাৰ যোৱা কথা আছিল যদিও আজি নাযাওঁ ন, আজি নাযাওঁ মানে জাঞ্চকাৰ ৰাস্তাটোৰ কথা সুধিলোঁ, 30% ভাল বুলি কৈছে। আমাৰ ৰুমৰ পৰা ওলোৱা অলপ দেৰি হৈছে, কাৰণ কাৰ্গিল ৱাৰ মেমৰিয়েল চালোঁ, চাই আমি অলপ দেৰিকৈ ওলাইছোঁ। আজি ডাইৰেক্ট লে যাওঁ, লেট ষ্টে কৰিম, আৰু লে টাউন ঘূৰিম পাছত। কিন্তু অহাৰ কেইদিনমান আগত আমি জাঞ্চকাৰ যাম।
গতিকে এতিয়া গৈ আছোঁ লে, আৰু বেছি দূৰ নাই, লে পামগৈ। 190 কিলোমিটাৰ আছে। আপোনালোকে চাওক লাডাখৰ সেই মুৰ্দা পাহাৰবোৰৰ ভাইব পাইছেনে? আমি পাইছোঁ, গছ গছনি নোহোৱা খালী বালি আৰু পাথৰৰ পাহাৰ। এই লাডাখৰ এইবোৰ পাহাৰ চাবৰ কাৰণে মানুহ আহে। এইটোৱে লাডাখৰ মানে সৌন্দৰ্যতা। চাওক ৰাইজ, আমাৰ তাত স্কৰ্পিঅ' এন কৈ চিঞৰি থকাকেইটা, স্কৰ্পিঅ' এন লাডাখত টেক্সি হৈ ঘূৰি ফুৰিছে। গাড়ীত তেল আছিলেই, কিন্তু তথাপিও কাৰ্গিল সোমাইছোঁ, টেংকটো ফুল কৰিছোঁ। কিমানখিনি খাই ফুল কৰি লওঁ। আপোনালোকে য'তে পেট্ৰল পাম্প পায় তাতে টেংকটো ফুল কৰি কৰি যাব। অলপ কমিলে ফুল কৰি কৰি ল'ব। যিমানে খাই, লাগিলে 1000 টকাই খাওক, 500 টকাই খাওক, তেলটো ভৰাই ভৰাই যাব। লাগিলে 1000 টকাই খাওক, লাগিলে 500 টকাই খাওক, তেলটো ভৰাই ভৰাই যাব। তেতিয়া অন্ততঃ বিপদত নপৰে। নহ'লে ক'ত পেট্ৰল পাম্প পাব, ক'ত নাপাব একো গেৰাণ্টি নাই। ক'ৰবাত পেট্ৰল পাম্প থাকিলে তেল নাথাকিব। ৰাইজ, বতাহ বহুত মাৰিছে। নিচিনা নহয়, বহুত ড্ৰাই হয়, স্কিনটো শুকুৱাই এনেকৈ ছানগ্লাছেছ আৰু ৰাইজ চাওক না, ক'ত ঘূৰি আছো, ক'ত গাড়ী চলাই আছো। সপোনতো ভবা নাছিলো কেতিয়াবা এনেকুৱা ঠাইত গাড়ী চলাম বুলি। এইবোৰ ৰাস্তা, ভিউ পইণ্টলৈ গৈ আছো খোজকাঢ়ি, গাড়ীখন তাতে থৈ আহিছো, আৰু এতিয়া খোজকাঢ়ি গৈ আছো এইপিনে পাহাৰৰ ওপৰত। বতাহ বহুত বেছি ৰাইজ, বতাহ বহুত বেছি, বহুত ঠাণ্ডা। বতাহটো বহুত ঠাণ্ডাটো হৈছে। গাড়ীৰ ভিতৰত থাকিলে গৰম লাগিব, আৰু ভাগৰ বহুত লাগে। অলপ খোজকাঢ়িলে ভাগৰ লাগে। আমি লাডাখ সোমাই গ'লো, আৰু লে টাউনলৈ গৈ আছো, আৰু 2 ঘণ্টামান সময় লাগিব লে টাউনলৈ। আজি লেতে ষ্টে কৰিম। ইয়াৰ পৰা তলত চলি থকা গাড়ীবোৰ এটা পৰুৱা নিচিনা লাগে। গাড়ী সৰু সৰু পৰুৱা, এটা সৰু সৰু পৰুৱা যেন আহি আছে, তেনেকুৱা লাগে। বহুত দিনৰ এটা সপোন, বহুত দিনৰ এটা আশা, লাডাখ ৰোড ট্ৰিপ। আহিছো, ফাইনেলি লাডাখ সোমাইছো, গৈ আছো লে টাউনলৈ। আৰু এতিয়াহে হ'ব আচল ৰোড ট্ৰিপটো। এতিয়া যাম তালৈকে। এইটো হোৱাইট হোৱাইট দেখিছেনে? এইটো হৈছে মুনলাইট। তাতে এটা মনেষ্ট্ৰী আছে। আমি এতিয়া এইফালে হৈ এনেকৈ নামি গৈ এই ৰাস্তাটো দি এই তালৈ যাম। যিটো বগা বগা ঘৰ দেখি আছেনে আপোনালোকে? এই বগা বগা ঘৰকেইটা হৈছে মুনলেণ্ড। তাতে এটা মনেষ্ট্ৰী আছে, আমি যাম তালৈ। কি সুন্দৰ, একদম মনোমোহা দৃশ্য। ৰাইজ, বাহিৰত যাব নোৱাৰি, কি বতাহ। কিন্তু নোযোৱাকৈ কেনেকৈ থাকিব কওকচোন, ইমান ধুনীয়া। লাডাখৰ এই গছ গছনি নোহোৱা পাহাৰবোৰ দেখিয়ে মানুহ পাগল হৈ যায়। তো গ'লো আমিও, কি বতাহ, উৰুৱাই লৈ যাব বিচাৰিছে। চৰ্দি লাগি গ'ল লগালগ। ইয়াতে গাড়ীবোৰ এণ্ট্ৰি হৈ আছে। লে আৰু 97 কিলোমিটাৰ বাকী আছে। লাডাখ পুলিচ ৰেকিব গৈছে এণ্ট্ৰি কৰাবৰ কাৰণে। 50 वो तो दे दिया। इसका नाम क्या है? इसका एप्रिकॉट, फुलमानी पड़ता है ना। एप्रिकॉट,
इसके अंदर बादाम है। इसका कितना? ठीक है, आपने अच्छा बोला इसीलिए ले लिया। ठीक है, कोई তো এন্ট্ৰি হৈ গৈছে আমাৰ। এতিয়া আমি গৈ আছো লে। ৱেলকাম টু লে। এটা খাইছে না? টেষ্ট কৰ। মই এটাও খোৱা নাই, মই জাষ্ট কিনিছোহে। তই খাই যা, কিবা হ'লে প্ৰথম ট্ৰু হ'ব, তাৰপিছত মই চাম। চাহিলকো এটা দে, চাহিলে এটা খাই যাওক। ডাঙৰ দেখা বস্তুটোহে যিয়ে খাইছা না, কিনি ৰাখিছোতো। খাইছা, পিছত মানে খাই যদি ভালে থাকা, ময়ো এটা খাম। আৰু বাকলে ছাগলে খায়, ভিতৰত বোলে এটা বাদাম ওলায়। অলপ সময় খাই লয়, এতিয়া দিব নালাগে। ৰিয়েকশ্যন একশ্যন দুটা চাই লওঁ। কিচমিচটো খাব পাৰিবা। অলপ আগত দুই পেকেট কাশ্মীৰৰ ড্ৰাই ফ্ৰুটছ কিনি ৰাখিছোঁ। কিচমিচটোতো খাওঁৱেই, আৰু এক পেকেট কিনি ৰাখিছোঁ, এইটো খাই পোৱা নাই। তো চাহিলকে ৰাখিবকে খাই টেষ্ট কৰি চাব দিছোঁ। চাৰ্টিফিকেটখন আহিব লাগিব ন, তেওঁলোকে চাৰ্টিফাই কৰি দিয়ক টেষ্টাৰ দুজনে। তো দুজন টেষ্টাৰ আনিছোঁ, টেষ্টাৰ দুজনে টেষ্ট কৰি দিয়ক, তাৰপিছত মই খাম।
ৰাইজ ৰাস্তাটো চাওক ৰাইজ চিধা আৰু কি ধুনীয়া দেখিছে আমি যে দেখি থাকো ছচিয়েল মিডিয়াত হেয়া তাত দেখা আৰু খালি চকুৰে দেখা বেলেগ এটা লেভেল লাহে 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 এখন দুখন পাহাৰ আগফালে দেখিব ধৰিছে ৱাও ক'বলৈ একো নাই খালি এটা কথা কম বাহ মজা আ গয়া এই ঠাইখিনিৰ নাম দিয়া হৈছে সংগম কাৰণ সিন্ধু নদী আৰু জাঞ্চকাৰ নদী দুইখন নদী আহি এই ঠাইখিনিতে লগ লাগিছে আৰু ইয়াৰ পৰা এখন হৈ গৈছে তো সেইকাৰণে এই ঠাইখিনিৰ নাম দিয়া হৈছে সংগম আৰু এই সংগমৰ উচ্চতা হৈছে 10,657 ফুট যিহেতু আমি আহি পাওঁতে অলপ ৰাতি হৈ গ'ল সেইকাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই তথাপিও দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে চাই ল'ব খুব সুন্দৰ ঠাই যদি আহে লাডাখ কেতিয়াবা এবাৰ ভিজিট কৰি যাব আহি আমি এতিয়া লে টাউন পালোঁ তো ভিডিঅ'টো আজিলৈ ইমান শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম